আগতে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন দেখিলে এইসকল মানুহে সহ্য কৰিব নোৱাৰে, সহ্যৰ সীমা বাহিৰ হৈ যায় মানে। তো তথাপিও মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে হৈ যাওক, কোনো আপত্তি নাই, কিন্তু উন্নয়নটো দেখাবই লাগিব। মই মানে ভিডিঅ'টো পিছফালৰ পৰা বনাইছোঁ, আগফালৰ পৰা বনোৱা নাই। আগফালৰ পৰা হঠাতে যদি বস্তুবিলাক দেখাই দিওঁ তো গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া এখেতসকলৰ মাথা চাথা ঘূৰাই যাব পাৰে। সেইকাৰণে পিছফালৰ পৰা আৰম্ভ কৰিছোঁ বস্তুটো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে অসমখনত তো আপোনালোকক মই দেখাম, সেইকাৰণে পিছফালৰ পৰা দেখাইছোঁ, আগফালৰ পৰা দেখাম বাৰু। তথাপি প্ৰথমতে আপোনালোকে পিছফালৰ পৰা চাই লওক। আৰু এই দালাল চামচাখিনিৰ কথা কৈছোঁ, যদি চাব পৰা চাবি, একো আপত্তি নাই, তথাপিও মই দেখাইছোঁ, চাই লওক ইয়াৰ পিছৰ পৰিৱেশটো। মস্ত এটা বিল্ডিং, এই বিল্ডিঙৰ পিছৰ পৰিৱেশটো দেখাইছোঁ। এবাৰ এনেকৈ ঘূৰাই দিব দিছোঁ, কাম চলি আছে। আৰু বৰ বেছি এক বছৰ পিছত ইয়াৰ গোটেই কাম কমপ্লিট হৈ যাব। মই কৈ আছোঁ আপোনালোকক কি কৰি আছে ইয়াতে, কিহৰ বিল্ডিং এইটো মই দেখাই আছোঁ, আহক। মই আগতে কৈছোঁ এইটো গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া এইসকল মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন দেখিলে জ্বলি পুকি মৰে। তথাপিও দেখুৱাবই লাগিব কি কৰি আছে বৰ্তমান বিজেপি চৰকাৰখনে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান অসমত কি কৰি আছে? এই যে বিল্ডিংটো দেখিছে আপোনালোকে, তো ইয়াৰ গোটেই বাউণ্ডেৰীটো মই আপোনালোকক পিছত দেখাম। তাৰ আগতে মই কৈ লৈছোঁ, এইখন ইঞ্জিনিয়াৰিং কলেজ হয়। এই ইঞ্জিনিয়াৰিং কলেজখন কোনো চহৰত বনাই থকা নাই, এইখন গাঁৱত বনাই আছে। বহু অভিভাৱকে সপোন দেখে যে নিজৰ ল'ৰা ছোৱালীটোক এটা গাঁৱলীয়া পৰিৱেশত উচ্চ শিক্ষা দিব পৰা হ'লে, সেয়া সপোন আছিল, কিন্তু এতিয়া সেয়া বাস্তৱ হ'ল। গাঁৱতে ল'ৰা ছোৱালীক ইঞ্জিনিয়াৰিং পঢ়াব পাৰিব। দূৰ দূৰণিৰ পৰা মানুহ আহি কিনে, ল'ৰা ছোৱালী আহি কিনে এটা গাঁৱলীয়া পৰিৱেশত ইঞ্জিনিয়াৰ পঢ়িব পাৰিব। এয়া ধেমালি কথা নহয়, এয়া বিজেপি চৰকাৰৰ কাৰণে সম্ভৱ হৈছে, এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে সম্ভৱ হৈছে। এই চামচা দালাল গৌৰৱ গগৈ, অখিল গগৈ, দেৱব্ৰত শইকীয়া এইসকল মানুহে এইবিলাক হজম কৰিব নোৱাৰে। হজম কৰিব নোৱাৰিলেও নাই, কিন্তু দেখুৱাবই লাগিব। মই দেখাই আছোঁ আপোনালোকক। এই গোটেই বাউণ্ডেৰীটো মই দেখাবৰ কাৰণেতো সম্ভৱ নহয়ে, তথাপিও বাৰু মই এবাৰ এনে এটা ৰাউণ্ড এটা মাৰি দেখাম। প্ৰকাণ্ড এখন ইঞ্জিনিয়াৰিং কলেজ বনাইছে। মই ক'ত বনাইছে কৈ দিলোঁ, আপোনালোকে ভাবি আছে চাগে ক'ত বনাইছে। শুৱালকুছিত বনাই আছে, এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশত। ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ, চাওক। এইফালে কি ধুনীয়া পাহাৰ চাহাৰ কিবা কিবি আছে, দেখিছেনে? কিন্তু কথাটো হৈছে কি, কোনোবাই সপোনত ভাবিছিল নেকি, যে কোনোবাই কেতিয়াবা ভাবিছিল নেকি যে গাঁৱত ইঞ্জিনিয়াৰিং কলেজ হ'ব? ক'ৰবাৰ পৰা ল'ৰা ছোৱালী আহি কিনে গাঁৱতে ইঞ্জিনিয়াৰ পঢ়িব পাৰিব? কোনেও কেতিয়াও ভবা নাছিলে। তথাপিও বাৰু ভিতৰত গৈ মই আপোনালোকক দেখাব নোৱাৰিম, কাৰণ কাম চাম চলি আছে। তথাপি বাহিৰে বাহিৰে অলপ দেখাই দিছোঁ। তো মই এই গোটেই দেখুৱালৈকে চামচা আৰু দালালখিনি জ্বলি পুৰি শেষ হৈ যাব। শেষ হ'লেও কথা নাই, দেখুৱাবই লাগিব। আহক আপোনালোকক ভিতৰৰ পৰা এনে অলপ দেখাই আছোঁ। তো কি কৰি আছে মানে ইয়াতে, এয়া হৈছে পিছৰ পৰিৱেশটো, বিল্ডিংটোৰ পিছৰ ভাগটো এইটো। আৰু মস্ত কলেজ এখন বনাই আছে, ইঞ্জিনিয়াৰিং কলেজ। আৰু এইবিলাক চাগে কেণ্টিন চেণ্টিন হ'ব তেনেকুৱা কিবা। তো কি কাৰুকাৰ্য দেখিলে মানে আচৰিত। আপোনালোকে চাওকচোন। মই ভিতৰৰ পৰা আপোনালোকক দেখাব নোৱাৰিলোঁ, তাত বহুত কাম চলি আছে আৰু তাত যোৱা অনুমতি নাই, ভিতৰত যোৱা অনুমতি। তো মই কেতিয়াবা সময় হ'লে আপোনালোকক ভিতৰৰ গোটেই পৰিৱেশটো দেখাই দিম, কিমান ধুনীয়াকৈ তাত বনাইছে। তো আজিলৈ মই সামৰণি মাৰিছোঁ। এয়া ওপৰৰ দৃশ্যটো অকণমান আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই লওক। এটা সুন্দৰ পৰিৱেশ এটাত এইখন কলেজ হৈ আছে। আপোনালোকক মই পিছত খুব ধুনীয়াকৈ দেখাই দিম। এয়া